নমস্কাৰ সুপ্ৰভাত সকলোকে শুই উঠি এপাক খোজকাঢ়িব ওলাই আহিলোঁ লগৰ ছোৱালীৰ লগত। মই ওলাই যোৱাৰ আগতে চাউল কেইটামান ভিজাই থৈ গৈছিলোঁ, খালি চাউল জেং পিঠাৰ কাৰণে। যিহেতু বিহু আহি পাইছেহি, তাকে মাক ক'লোঁ ব'লা পিঠাগুড়ি কেইটামান খুন্দি আনো। গা পা ধুই মায়ে মই পিঠাগুড়ি খুন্দিবলৈ আহিলোঁ। থাকোঁতে গাঁৱৰে জেঠাই এজনীক লগ পালোঁ, জংঘলৰ পৰা খৰি আনি আছিলে। মই ক'লোঁ হাই বুলি কওকচোন, তেওঁ হাঁহি পেলাই হাই বুলি কৈ দিলে। আৰু এয়া আমাৰ খুৰাজন গাঁৱৰে। বোলো বিহু আহিছে, নাচি দিয়কচোন এপাক। তেওঁ একেবাৰে নাচি দিলে ধুনীয়াকৈ। নাচি পেলাই তেওঁ পথাৰলৈ গুচি গ'ল। আৰু আমি সিহঁতৰ ঘৰ পালোহি। আমাৰ ভণ্টিহঁতৰ সৰু কুকুৰ পোৱালি এটাও আছে। এয়া তাইৰ দেউতাকে কৰি থোৱা সৰুকৈ কিটচেন গাৰ্ডেনখন। আৰু চাওকচোন কি ধুনীয়াকৈ বেঙেনা লাগিছে এয়া। আৰু এয়া বৌ য'ত বজাৰলৈ যাবলৈ ওলাইছে। মা আৰু মই লাগি গ'লোঁ পিঠাগুড়ি খুন্দিবলৈ। মই ঢেঁকী দিছোঁ আৰু মায়ে চালি গৈছে। আৰু বহুতে জানে চাগে যে জেং পিঠা চালনীত চালিলে নহয়, সেইকাৰণে আমি চুৰি এখন লৈছোঁ যাতে পাউডাৰ নিচিনাকৈ গুড়িখিনি ওলায়। আৰু এজনী মই য'ত ঢেঁকী দি আছোঁ। আৰু ঘৰলৈ আহি মায়ে মোক কলগছৰ ঠাৰি এডাল কাটি দিছিলে ৰিফাইন তেলখিনি কেৰাহীত লগাবলৈ, নহ'লে হাতখন বহুত পুৰে। আৰু এয়া আমি লাগি গ'লোঁ জেং পিঠা পুৰিবলৈ। এয়া চাওকচোন কি ধুনীয়াকৈ জেং পিঠা উঠিছে। আৰু সকলোৱে জানে জেং পিঠা কেনেকৈ বনায়। আৰু কেৰাহীটো লোহাৰৰ কেৰাহী লৈছোঁ মই। টাৱাটো বনাব পাৰে, লোহাৰৰ কেৰাহী ল'লে ভাল। সেইকাৰণে এই আৰু আমাৰ জেং পিঠা হৈ গৈছে ৰেডি। লগ পাম নেক্সট